নমস্কাৰ। আজি এটা বৰ শুভ দিন, ফাগুন মাহৰ শুক্লপক্ষৰ একাদশী তিথি। আৰু এই তিথিতে আজিৰ পৰা 537 বছৰ আগতে আমাৰ পৰম গুৰু শ্ৰী শ্ৰী দামোদৰদেৱৰ জন্ম হৈছিল। আৰু তেতিয়াৰ পৰাই গুৰুজনাৰ এই জন্মদিনটো বিভিন্ন স্থানত, অসমৰ বিভিন্ন স্থানত জন্ম জয়ন্তী দিৱস হিচাপে পালন কৰি অহা হৈছে। আমাৰ বাক্সা জিলাতো এই গুৰুজনাৰ জন্ম জয়ন্তী আমি এই দ্বিতীয়বাৰৰ বাবে পালন কৰিবলৈ লৈছোঁ। যোৱা বছৰ 2024 চনত ফাগুনৰ মাহতে এই শুক্লপক্ষৰ একাদশী তিথিত আমি গাৰান্দ গাঁৱত পালন কৰিছিলোঁ। আৰু আজি পশ্চিম বৰিমখা গাঁওবাসী ৰাইজৰ সহযোগত দ্বিতীয়বাৰৰ বাবে আমি এই জন্ম জয়ন্তীটো পালন কৰিবলৈ লৈছোঁ। আজি দিনজোৰা কাৰ্যসূচী, ৰাতিপুৱা পতাকা উত্তোলন ইতিমধ্যে হৈ গ'ল। তাৰপিছত দ্বিতীয়তে গুৰুজনাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন অনুষ্ঠান হ'ল। ইয়াৰ পাছত স্থানীয়ভাৱে আমাৰ পশ্চিম বৰিমখা গাঁৱৰ আয়তীসকলে নাম প্ৰসংগ কৰিব। তাৰপিছতে আমাৰ যে বাক্সা জিলা দেৱ দামোদৰ সংঘ আছে, এই দেৱ দামোদৰ সংঘৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হ'ব। আৰু এই বাৰ্ষিক সাধাৰণ সভাত আমাৰ সদৌ অসম দেৱ দামোদৰ সংঘৰ প্ৰাক্তন সভাপতি প্ৰাক্তন সম্পাদক সন্মানীয় ৰামনাৰায়ণ গোস্বামীদেৱে আহিব। আৰু আমাৰ সদৌ অসম দেৱ দামোদৰ সংঘৰ সহকাৰী সম্পাদক শ্ৰীযুত ৰঞ্জিত ৰাজবংশীদেৱো আহিব। আৰু তেওঁলোক দুয়োগৰাকীয়ে দামোদৰ গুৰুজনাৰ আদৰ্শ নীতি আমাৰ সভাত ৰাইজক জ্ঞাতাৰ প্ৰচাৰ কৰিব। তাৰ পাছতে ভাগৱত পাঠ এটা অনুষ্ঠান আছে, স্থানীয় ভাগৱত পাঠকে ভাগৱত পাঠ অনুষ্ঠান কৰিব। আৰু তাৰপিছতে আমাৰ আয়তীসকলে আৰু নাম প্ৰসংগ কৰিব। এই ধৰণে গোটেই দিনটোৱে এই স্থানতে বিভিন্ন কাৰ্যসূচী লৈ আমাৰ এই দিনটো আয়োজন কৰা হৈছে। আৰু ইয়াত আজি আমি ৰাইজৰ সঁহাৰি সুন্দৰক্ৰমে পাইছোঁ। ভৱিষ্যতে গুৰুজনাৰ এই যিটো নীতি আদৰ্শ বৈদিক সনাতন বৈষ্ণৱ ধৰ্ম প্ৰসাৰ হ'ব আৰু সকলোৱে সুন্দৰভাৱে আদৰি লৈছে। আৰু ভৱিষ্যতে আমাৰ এই দেৱ দামোদৰ সংঘৰ সহযোগত দামোদৰ গুৰুদেৱৰ নীতি আদৰ্শ প্ৰচাৰ হ'ব। ইয়াকে আমি সকলোকে সহযোগিতা কামনা কৰি সামৰিছোঁ।